যিহেতু মোক সৰ্বজৰা ST কনষ্টিটুৱেন্সিৰ পৰা এজন কংগ্ৰেছৰ দলীয় হিচাপে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। এইটো মই আগতীয়াকৈ আমাৰ আসাম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক মই ধন্যবাদ যাচিছোঁ। তাৰ লগতে আৰু আমাৰ অবজাৰভাৰ ফজলুৰ ৰহমান ডাঙৰীয়া আৰু আমাৰ ৱাজিদ আলী চৌধুৰী আমাৰ ডাঙৰীয়া ছাৰ, তেওঁলোকক মই ধন্যবাদ যাচিছোঁ। যিহেতু তেওঁলোকে অবজাৰ্ভ কৰাৰ পিছত নিশ্চয় টিকেটটো কাক দিব লাগে এইটো চিন্তাধাৰা কৰাৰ পিছত মোক টিকেটটো দিয়া হৈছে। তাৰ লগতে মোৰ যিটো আমাৰ ইয়াৰ কলিগ আছে যে আৰু আমাৰ এই 1 নং সৰ্বজৰাৰ যিটো ব্লকৰ আণ্ডাৰৰ আমাৰ এটাই সমষ্টি, আমাৰ ব্লক সভাপতি হওক বা মণ্ডলৰ সভাপতি বা সম্পাদিকা, তেওঁলোকে নিশ্চয় অহৰে অহৰে চেষ্টা কৰাৰ কাৰণে মই টিকেটটো পাবলৈ সক্ষম হৈছোঁ। তেওঁলোকৰ আশাটো মই পূৰণ কৰিম চেষ্টাৰে। আৰু যিটো মানে আমাৰ ক'বলৈ গ'লে আজি টোটেল 40টা সমষ্টি আমাৰ কংগ্ৰেছ তৰফৰ পৰা টিকেটটো প্ৰদান কৰা হৈছে। নিশ্চয় যেনেকৈ আমি BTC অঞ্চলত মানুহবিলাক ভাবিছিল যে আমাৰ বড়ো মানুহবিলাক কংগ্ৰেছৰ লগত নাই, এতিয়া নিশ্চয় আপোনালোকে গম পাইছে আমাৰ গৌৰৱ গগৈ ছাৰ অহাৰ পিছত BTC অঞ্চলত কেনেকৈ মানে হাৱা উঠিছে আৰু কেনেকৈ আমাৰ বড়ো মানুহবিলাক ইয়াত যোগদান দি পেলাই কংগ্ৰেছত আগত লৈ যোৱাৰ কাৰণে যিটো আগবাঢ়ি আহিছে। আমি আমাৰ BTC অঞ্চলত 40টা সমষ্টিত যিকোনো জনজাতি নাথাকক জানে তেওঁলোকক মই আমাৰ কংগ্ৰেছ তৰফৰ পৰা আমি ধন্যবাদ যাচিছোঁ। দেখা গৈছে যে আচলতে যিটো ইয়াতে আপোনাৰ ভৌগোলিকভাৱে আপোনাৰ যিটো ঘৰত কিন্তু ইফালে 5টা কেণ্ডিডেট হৈছে আৰু ইফালে কিন্তু মাত্ৰ এজন কেণ্ডিডেট। আপনার মোবাইলটা চার্জ নো হয়েছে, প্লিজ চার্জি লাগেন। 5টা কেণ্ডিডেট মানে বেলেগ পাৰ্টিৰ পৰা 5টা কেণ্ডিডেট হৈছে। মই একো ভাবা নাই। যিটো মোৰ যিটো আপোনালোকে নিশ্চয় গম পায় যে মই এজন কেণ্ডিডেট আছিল 2015 সামান্য ভোটত মই হাৰিছোঁ। তাতেও মোক খাইদা কৰি বেলেগক এজন নিৰ্দলীয় হিচাপে থিয় কৰাই পেলাই মোক হৰুৱাই দিছে। মই ক'ব গ'লে সেই সময়তে মই টিকেট পোৱাৰ পিছত ইণ্ডিপেণ্ডেণ্ট নিচিনা মই খেলিবলগীয়া হৈছে। কাৰো সহায় পোৱা নাই। আমাৰ সৰ্বজৰা ৰাইজে মোক সহায় কৰাৰ কাৰণে আমি সেই সময়তো প্ৰায় বিজয়ৰ ৰাস্তা আছিলেই আৰু অলপ 2-250 ভোটত মই হাৰিবলগীয়া হৈছোঁ। এতিয়াতো য'ত আমাৰ নেশ্যনেল পাৰ্টি মোৰ লগত আছে আৰু মোক টিকেট প্ৰদান কৰিছে, যিটো মোৰ আগৰে 8000 ভোট আছে। এতিয়া কংগ্ৰেছতো এনেই মানে আমাৰ গোটেই অসমখন মানে আগবাঢ়ি আহিছে যে কংগ্ৰেছক চৰকাৰ আনিব লাগে। সেইমতে আমাৰ BTCটো আমি যে কংগ্ৰেছৰ পৰা দখল কৰিম এইটো আমি এই কেইদিনমান সময়তো আমি দেখিবলৈ পাইছোঁ। নিশ্চয় আমাৰে গভৰ্ণমেণ্ট হ'ব। আমাৰ লগত থাকি পেলাই কোনোবা দলে হয়তো যদিও কৰে গভৰ্ণমেণ্ট বনাব বিচাৰে, তেওঁলোকে আমাৰ দলত আহি পেলাই হয়তো নিশ্চয় সমৰ্থন ল'ব লাগিব। যিহেতু আমি 40টা সমষ্টিত যিহেতু দেখা যায় কমচে কম নহ'লেও আমি মানে 15 পৰা 16টা সমষ্টিটো আমাৰ জিকাৰ এটা আশা আছে। কোকৰাঝাৰ সমষ্টিত আমি 5খনৰ পৰা 6খন আমি টাৰ্গেট লৈছোঁ। এই টাৰ্গেটটো নিশ্চয় পূৰণ হ'ব। সমষ্টিখন আমি নাম আপোনালোকৰ ওচৰত গাইও দিব পাৰোঁ, যেনেকৈ আমাৰ সৰ্বজৰা 1 নম্বৰ, ভোমা 2 নম্বৰ, শ্ৰীৰামপুৰ 3 নম্বৰ, কুচুগাঁও এইটো আছে, ফকেৰাগ্ৰাম আছে, তাৰপিছত আছে আপোনাৰ বাউকুমৰি। আৰু আমি এটা দেখিবলৈ পাইছোঁ, এটা হিষ্ট্ৰী আছে, আপোনালোকে নিশ্চয় জানে। এটা সময়ত দুই ঠাম আপোনাৰ EM থকাৰ সত্ত্বেও এজন মচলপুৰৰ পৰা চালাকাটিত তেওঁৰ এজন বাহিৰৰ ঘৰৰ মানুহ আহি পেলাই তাত মানে থিয় হৈছিল। এই কেম্পিং কৰিবলৈ অহা নাই। এই সময়ত কিন্তু তেওঁ জিকি গৈছে। এইটোৰ কাৰণে এইটো যদি লয় আমি মোটামুটি 6টা চিটটো ওলাই যাব বুলি মই আশা ৰাখিছোঁ কংগ্ৰেছ তৰফৰ পৰা কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত। দেখা গৈছে যে যিহেতুকে আপুনি কেণ্ডিডেট হিচাপে আহিছে, ইয়াত BJPও শক্তিশালী প্ৰাৰ্থী দিছে, DPFৰ যিহেতু ৰানিং MCLA আৰু UPPৰ চৰকাৰত আছে, তেখেতসকলে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আপুনি কি ইছ্যু লৈ আকৌ ৰাইজৰ মাজত যাব? আমাৰ ইছ্যুটো হ'ল মোৰ ইয়াৰ উদ্দেশ্যটো হ'ব আমাৰ আজি যিটো
অসমৰ ভিতৰত যিটো মাটি লৈ পেলাই ঘৰ উচ্ছেদ কৰি আছে এইটো 1 নম্বৰত থাকিব। আৰু আমাৰ BTC অঞ্চলত যিবিলাক মাটি বিক্ৰী কৰাৰ কাৰণে দাণ্ডা কৰি আছে, আজি বাছবাৰী চাওক, আপোনালোকে টিভি কাকতে আপোনালোকে নিশ্চয় গৈছে, তাতে মাটি বিক্ৰী কৰাৰ দাণ্ডা যে 3600 বিঘা মাটি যিটো তেওঁলোকে আম্বানী আৰু আদানী দিয়াৰ কাৰণে যিটো প্ৰচেষ্টা চলিছে এইটো আমি দ্বিধাবোধ কৰিম আৰু আমি লাগি উঠিম যে এইটো বন্ধ হ'ব লাগে আৰু কোনো প্ৰকাৰে আমি হ'ব নিদিম। যিহেতু এইটো আমাৰ BTC অঞ্চলত 6 শিডিউলৰ আণ্ডাৰত থাকে, এইটো লাগিলে আমি কংগ্ৰেছ কৰ্মী হিচাপে বা কংগ্ৰেছৰ সদস্য হিচাপে আমি যদি ক'ৰবা যাব লাগে, যদি কেছো দিব লাগে, এই সময়ত যদি আমি উইন হৈ পেলাই অহাৰ পিছত আমি এইটো 1 নম্বৰতে ৰাখিম আমি যে উচিত বন্ধ হ'ব লাগে। আৰু ডেভেলপমেণ্টৰ যিবিলাক কাম আছে, ৰাস্তা ঘাট এইটোতো আছে, এইটোতো জেনেৰেল বস্তু। আৰু এটা কথাটো হ'ল আমাৰ পৰ্বতজৰাৰ ভিতৰত এটা এডুকেশ্যন লাইনত আমাৰ খুব দুৰ্বল। এই এডুকেশ্যনটো কেনেকৈ ঠিক কৰা যায়, যিহেতু আমি জানো যে যিহেতু আমি কোনো প্ৰতিনিধিও নাছিল। আপোনালোকে নিশ্চয় কোনোবা জানে যে এই যে বগৰীবাৰীত এটা মহামেয়া আপোনাৰ কলেজ স্থাপন হৈছে, এইটো কাৰ দ্বাৰা হৈছে, এইটো আপোনালোকে নিশ্চয় জানে। আৰু চিপকাই যিটো ডিগ্ৰী কলেজ, এইটো মোৰ ধনৰ পৰা মইতো ৱাল বাউণ্ডাৰী আৰু যিটো মেইন বিল্ডিং হ'ল 43 লাখ খৰচ কৰি পেলাই এইটো আমি কলেজটো কৰি দিছিলোঁ। মোৰ মাৰ নামত আছে মেইন বিল্ডিংটো, ৱাল বাউণ্ডাৰীটো মোৰ দেউতাৰ নামত, মেইন গেটকেও দেউতাৰ নামত এইটো ৰখা হৈছে। আপোনালোকে নিশ্চয় চিপকাইত গ'লে এইবিলাক বস্তু দেখিবলৈ পাব। আৰু যদি মোক ৰাইজই সহায় কৰে বা ৰাইজে যদি মোক প্ৰতিনিধি হিচাপে মোক যদি উঠাই দিয়ে, মই এডুকেশ্যন এইটো ফাৰ্ষ্ট টাৰ্গেট ল'ম। ইয়াত আমাৰ এটা জৰুৰী এটা আছে, আমাৰ ল'ৰা ছোৱালীবিলাক বেলেগত গৈ পেলাই টকা দি পেলাই আমি এডমিশ্যন কৰিব নোৱাৰোঁ। যিটো BEd কলেজ, এই BEd কলেজটো আমি চিপকাই স্থাপন কৰাৰ কাৰণে আমি চেষ্টা কৰিম, য'ত আমাৰ ল'ৰাবিলাক গৈ পেলাই গোসাইগাঁৱতে হওক, ক'তবা হওক, টকা নিদিলে আমি এডমিশ্যনেই নাপাওঁ। যিটো আমাৰ লোকেল ল'ৰাবিলাকৰ কাৰণে আমি এটা সুবিধা দিব পৰাকৈ যদি আমি এজন প্ৰতিনিধি হৈ পেলাই যদি সমাজে আমাক যদি তুলি দিয়ে, নিশ্চয় এইটো আমি হাতত ল'ম। তাৰপিছত থাকিল মেডিকেলো আমাৰ কাম কৰিবলগীয়া বহুত আছে। মঙাজৰাৰ নিচিনা ঠাইত লাগে, মোৰাটিৰ নিচিনা ঠাইত লাগে, এইবিলাকত আমাৰ ডিছপেঞ্চাৰী লাগে আৰু বগৰীবাৰীতো লাগে, এইফালেদি আপোনাৰ মোৰাটিত লাগে, এনেকৈ বহুত ঠাইত লাগে। এইবিলাক আমি গভৰ্ণমেণ্টৰ লগত যুঁজি আমি একেলগে থাকি পেলাই এই চৰকাৰৰ দ্বাৰা এইটো আদায় কৰাৰ কাৰণে মই চেষ্টা কৰিম।